এইখন আমি অন্ধ ব্যক্তিসকলৰ বাবে এখন চশমা বনাইছোঁ যাতে তেওঁলোকে যদি এখন চশমা পিন্ধে তেওঁলোকৰ সন্মুখত যদি কিবা বস্তু আহে তেওঁলোকে গম পাব তেওঁলোকে সাৱধান হ'ব পাৰিব যে তেওঁলোকৰ সন্মুখত কিবা এটা আছে তেওঁলোকৰ এই চাউণ্ডটোৰ পৰা গম পাব যে তেওঁলোকৰ সন্মুখত কিবা এটা বস্তু আছে তেওঁলোকে তেতিয়া সাৱধান হ'ব পাৰিব এইটো চাউণ্ডটো মই আলিমুৰ জ্ঞানোদয় হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰী আজি আমি এটা প্ৰকল্প প্ৰস্তুত কৰি আনিছোঁ অন্ধ ব্যক্তিসকলৰ বাবে এখন চশমা প্ৰস্তুত কৰি আনিছোঁ যিহেতু অন্ধ ব্যক্তিসকলে তেওঁলোকৰ সৈতে কোনোবা এজন ব্যক্তিৰ লগত লাগি থাকিব লগা হয় তো সেইকাৰণে তেওঁলোকৰ কাৰণে আমি এখন চশমা প্ৰস্তুত কৰিছোঁ যাতে সেই চশমাখন পিন্ধাৰ লগে লগে তেওঁলোকৰ সন্মুখলৈ যদি কিবা বস্তু আহে সেই চশমাখনৰ পৰা এটা মানে শব্দ হ'ব আৰু সেই শব্দৰ জৰিয়তে তেওঁ গম পাব যে তেওঁৰ সন্মুখত কিবা এটা আছে আৰু তেওঁ তেতিয়া সাৱধান হ'ব পাৰিব এইখন আমাৰ চশমাখন আমি এনেদৰে প্ৰস্তুত কৰিছিলোঁ এইটো হৈছে চেন্সাৰ ইয়াৰ পৰা চেন্সিং হৈ এইটো হৈছে বাজাৰ ইয়াৰ পৰা শব্দটো ওলায় আৰু এতিয়া আমাৰ সন্মুখত যদি কিবা বস্তু থাকে তেতিয়া এইটো এনেদৰে মানে চাউণ্ড দিয়ে নমস্কাৰ মই ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ সঞ্চালক ৰাজেন বৰা আমাৰ এই ভাগ্যলক্ষ্মী শিশু কল্যাণ কেন্দ্ৰ 1980 চনতে স্থাপন কৰা হৈছিল বহুমুখী লক্ষ্যৰ উদ্দেশ্যৰে আমি বিভিন্ন কৰ্মসূচী ৰূপায়ণ কৰি আছোঁ আমি চলিত বৰ্ষত ভাৰতবৰ্ষৰ যিটো বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগ আছে সেই মন্ত্ৰালয়ৰ অধীনত আমাৰ লাইফ মিছন নামেৰে এটা অতিকে জনহিতৈষী কৰ্মসূচী ৰূপায়িত হৈ আহিছে সেই অনুষ্ঠানভাগ সেই কৰ্মসূচী 2022 চনৰ 20 ডিচেম্বৰত গুজৰাটত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ উপস্থিতি আৰম্ভ কৰিছিল এয়া হ'ল মিছন লাইফ এয়া হ'ল জীৱনৰ বাবে পৰিৱেশৰ বাবে জীৱনশৈলী এই পৰিৱেশৰ বাবে জীৱনশৈলীৰ অভিযানৰ অধীনত আমাৰ ভাগ্যলক্ষ্মী শিশু কল্যাণ কেন্দ্ৰই জিলা নডেল এজেঞ্চি হিচাপে আমি যোৱা বছৰৰ পৰা কিছু কৰ্মসূচী ৰূপায়ণ কৰি আছোঁ ইয়াত বিশেষকৈ আমাৰ পৰিৱেশৰ বাবে জীৱনশৈলী আমাৰ বহনক্ষম খাদ্য প্ৰণালী আৰু গোটা আৱৰ্জনা হ্ৰাসকৰণৰ ওপৰত এটা মূল লক্ষ্য এটা কাৰ্যপন্থা আছে আৰু এই বহনক্ষম খাদ্য প্ৰণালীৰ ওপৰত আমি পচন সাৰ প্ৰস্তুতকৰণ বিশেষকৈ ভাৰ্মি কম্পষ্টিঙৰ ওপৰত আমি যোৱা ডিচেম্বৰ মাহত বি লাচিত বৰফুকন মহাবিদ্যালয়ত এটি কৰ্মশালা 35টা ইক' ক্লাব আমি আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ এটা কৰ্মশালাৰ যোগেদি গোটেই বিষয়বস্তুটো আমি সজাগতা বৃদ্ধিৰ কাৰণে চেষ্টা কৰিছিলোঁ ইয়াৰ উপৰি গোটা আৱৰ্জনা হ্ৰাসকৰণ বা নিষ্কাশন বা ৰিচাইক্লিঙৰ ওপৰতো আমি এইটো ছলিড ৱেষ্ট মেনেজমেণ্টৰ ওপৰতো আমি কৰ্মশালা ব্যৱস্থা কৰিছিলোঁ বিশেষকৈ আমাৰ ভাগ্যলক্ষ্মী শিশু কল্যাণ কেন্দ্ৰ এটা 2016 চনতে আমি নিৰ্বাচিত হৈছিলোঁ নেশ্যনেল গ্ৰীণ ক্ৰপছ যিটো ৰাষ্ট্ৰীয় সেউজ বাহিনী মিনিষ্ট্ৰী অফ ফৰেষ্ট এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট চেঞ্জ অধীনৰ এই জিলা নডেল এজেঞ্চিৰ দ্বাৰা আমি প্ৰথমে ইক' ক্লাববিলাক খুলিছিলোঁ এই ইক' ক্লাব আপোনালোকে সকলোৱে জানে এইটো পাৰিপাৰ্শ্বিক সংঘ ইয়াৰ মুখ্য উদ্দেশ্য হ'ল পৰিৱেশৰ উন্নীতকৰণত আমি কৰ্মসূচী ৰূপায়ণ কৰা সেই সূত্ৰে আমি বিদ্যালয় মহাবিদ্যালয়সমূহত আমাৰ পাৰিপাৰ্শ্বিক উন্নয়নৰ কাৰণে তেওঁ সজাগতামূলক কাৰ্যসূচী ল'বৰ কাৰণে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ ইয়াৰ বাবে আমাৰ এষ্টেক যিটো ৰাজ্যিক নডেল এজেঞ্চি আমাৰ লাইফ মিছনৰ হওক বা নেশ্যনেল গ্ৰীণ ক্ৰপছৰ ৰাজ্যিক নডেল এজেঞ্চি হ'ল অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদ আমাৰ অসম চৰকাৰৰ বন আৰু আমাৰ যিটো বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ তেওঁলোকে আমাক বিত্তীয় অনুদান আগবঢ়ায় আমি যোৱা ডিচেম্বৰ মাহত 2500 টকাকৈ এই কেঁচুসাৰ উৎপাদন সম্পৰ্কীয় বা পচন সাৰ উৎপাদন সম্পৰ্কীয় আৰু গোটা আৱৰ্জনা নিষ্কাশন সম্পৰ্কীয় কৰ্মশালা পাতিবৰ কাৰণে 2500 টকা অনুদান আগবঢ়াইছোঁ ইয়াৰ উপৰিও 7500 টকাকৈ আমি বিদ্যালয় আমাৰ স্কুলবিলাকলৈ যিখিনি ইক' ক্লাব তেওঁলোককো এই কামখিনি কৰিবৰ কাৰণে ছলিড ৱেষ্ট মেনেজমেণ্টে হওক আমাৰ এইটো ভাৰ্মি কম্পষ্টিঙৰ প্ৰশিক্ষণ দিবৰ কাৰণে এটা ইউনিট খুলিবৰ কাৰণে আমি তেওঁলোকক আৰ্থিক ব্যৱস্থাপনা কৰি দিছোঁ বিত্তীয় সাহায্যটো দিছে আমাৰ চৰকাৰৰ পক্ষৰ পৰা তেওঁলোকক আমি দিছোঁ এটা বেচৰকাৰী অনুষ্ঠানে আৰু তেওঁলোকে এইখিনি কৰিবলৈ গৈ আছে আৰু আজি আমি যিভাগ কৰি আছোঁ এইটো জিলা পৰ্যায়ৰ প্ৰদৰ্শনী এইটো হ'ল বিজ্ঞানৰ প্ৰকল্প আৰ্হি বৈজ্ঞানিক ধাৰণা আৰু ভাৰ্মি কম্পষ্টিঙে হওক বা আমাৰ যিটো গোটা আৱৰ্জনা নিষ্কাশন তাৰ কিছু প্ৰকল্প তেওঁলোকে ইয়াত প্ৰদৰ্শনীৰ কাৰণে আনিছে ইয়াত আমি দেখা পাইছোঁ এতিয়ালৈকে 22খন স্কুল আহিছে একচুৱেলি আমাৰ 35খনেই আহিব লাগিছিল কিবা কাৰণত আহিব পৰা নাই 22খন স্কুলৰ পৰা 42টা মডেল ইয়াত
উপস্থাপন কৰা হৈছে যথেষ্ট আকৰ্ষণীয় হৈছে। ইয়াত আমি বহুকেইজন বিশিষ্ট অতিথি লৈ আহিছোঁ, তেওঁলোকে আৰু সুন্দৰভাৱে জাজ কৰিবৰ কাৰণে বিচাৰক মাতিছোঁ। তেওঁলোকে সুন্দৰভাৱে মূল্যাংকন কৰিব, কোনখন বিদ্যালয়ে শীৰ্ষস্থান দখল কৰে সেইটো পৰৱৰ্তী সময়ত আমি দেখা পাম। মুঠতে আমি ভাৰ্মি কম্পষ্টিং আৰু ছাষ্টেইনেবল যিটো আমাৰ এইটো জাবৰ নিষ্কাশন, গোটা আৱৰ্জনা, সেইটোৱে নিশ্চয় আমাৰ এটা প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী।